লটাৰী খেলৰ নামত গোৱালপাৰাৰ জয়পুৰত একাংশ দুষ্ট চক্ৰই পাতিছে প্ৰবঞ্চনাৰ জাল। খেল অনুষ্ঠিত নকৰি আয়োজক কমিটিয়ে নিশা ঘৰতে বহি প্ৰস্তুত কৰিলে ফলাফলৰ তালিকা। ভাগ্যৰ খেল লটাৰীৰ নামত কোটি কোটি টকা সৰকোৱাৰ অভিসন্ধি ৰচিছে দুষ্ট চক্ৰই। গোৱালপাৰা জিলাৰ জয়পুৰ বজাৰ মিলন সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল উপহাৰ কুপন খেল। আল্ট্ৰা বাছৰ পৰা আৰম্ভ কৰি ই ৰিক্সা পৰ্যন্ত আছিল খেলৰ পুৰস্কাৰ। বিলাসী বাহন লাভৰ সপোন দেখুৱাই আকৰ্ষিত কৰিছে গ্ৰাহকক। লোভনীয় পুৰস্কাৰেৰে আয়োজন কৰা খেলখন যোৱা 23 জুনত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও নিৰ্দিষ্ট সময়ত অনুষ্ঠিত নকৰি আয়োজক সমিতিয়ে পলায়ন কৰাত উত্তেজিত ৰাইজে জ্বলাই দিছিল খেলৰ পেণ্ডেল, চকী, আচবাবৰ লগতে পুৰস্কাৰো। কোটি কোটি টকাৰ টিকট বিক্ৰী কৰি পলায়ন কৰা আয়োজক কমিটিয়ে কথা বিষম দেখি পুনৰ 29 জুলাইত খেল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰশাসনৰ বিনা অনুমতিত খেল অনুষ্ঠিত কৰাৰ বাবে 29 জুলাইত আৰক্ষীয়ে আহি পুনৰ লৈ গ'ল খেলৰ সা সামগ্ৰী আৰু আচবাব। ইয়াৰ পিছতে কমিটিয়ে নিশা 3 বজাত খেল অনুষ্ঠিত কৰা বুলি কৈ পিছদিনা ছ'চিয়েল মিডিয়াত ঘোষণা কৰিলে ফলাফল। কিন্তু এই ফলাফলত টিকট ক্ৰয় কৰা কোনেও লাভ নকৰিলে পুৰস্কাৰ। ৰাজহুৱাকৈ খেল অনুষ্ঠিত নকৰি ঘৰৰ ভিতৰত বহি নিশা 3 বজাত ফলাফলৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰাক লৈ ক্ষুব্ধ হৈছে ৰাইজ। ৰাইজৰ দাবী টকা ঘূৰাই দিয়ক, নহলে অতি শীঘ্ৰে ৰাজহুৱাকৈ খেল অনুষ্ঠিত কৰক, নহলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাইজে। তাৰ তৰফৰ পৰা ভাগ্য লটাৰী খেলা পাতিছিল। জুন মাহৰ 23 তাৰিখত খেলাখন আছিল। ফাৰ্ষ্ট 23 তাৰিখত খেলাখন দিয়া নাই। পাব্লিকে হুলস্থুল কৰিছে, কিবা আগুন চাগুন লগাই দিছে। তাৰ খেলাখন দিয়া নাই, মানে সন্ধ্যা 7টা বজাত খেলাখন দিব, ৰাতি 11টা বাজি গেছে, খেলা দিয়া নাই। পাব্লিকে হুলস্থুল কৰি আছে। ইয়াৰ পিছত ভাঙি চাঙি আগুন চাগুন লগাই দিছে। তাৰপিছত পুলিচ বগান থানাৰ আৰক্ষী মহোদয় অচি ছাৰ আহিছিল, আহি হেনে গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। কৰাৰ পিছত খেলাখনতো বাতিল হৈ গ'ল। তাৰপিছত খেলা কেতিয়া দিব এইবিলাক লৈ চৰ্চা হৈ আছে। তাৰপিছত খেলাৰ যিজন মানে প্ৰেচিডেণ্ট আছিল নেকি, মেহবুব, তাই মানে প্ৰেছমেট দিলে যে মই 1-1.5 মাহৰ ভিতৰত খেলাখন দি দিম। সেই খেলাখন এই মাহৰ 29 এই ৰানিং মাহৰ 29 তাৰিখত খেলাখন আছিল ডেট। তাৰ মতে 29 তাৰিখত খেলা দিব। এই বটগাছতলাত অলপ সৰুকে পেণ্ডেল বনাইছে, একদম জাষ্ট একদম অলপ, তাত খেলাখন দিব। ৰাতি 9:30 বাজি গৈছে, খেলা দিয়া নাই। তাৰপিছত বগান থানাৰ আৰক্ষী ছাৰ আহিছে, আহি এই পেণ্ডেলৰ গোটেইবিলাক বস্তু উঠাই লৈ গেছে। কিয় লৈ গ'ল? খেলাবিলাক পাৰ্মিশ্যন নাই নেকি, কোনো পাৰ্মিশ্যন নিয়া নাই। 2.5 লাখ টিকেটৰ খেলা, তেনেহ'লে 2.5 কোটি টাকাৰ খেলা, ইমান একটা ডাঙৰ মানে খেলা, তাত পাৰ্মিশ্যন নাই। এই বস্তুবিলাক মই বুজি নাপাওঁ। ঠিক আছে, খেলাখন দিব, সেই সময়মতো মানে এই বগান থানাৰ আৰক্ষী আহি গ'ল, বস্তুখিনি উঠাই লৈ গ'ল। আমালোকেতো জানো যে এই খেলাখন বাতিল হৈছে। মইতো জয়পুৰৰ লোকেল মানুহ, 24 ঘণ্টাৰ ভিতৰত 22 ঘণ্টাই বাজাৰত থাকে। খেলা হ'ব মইতো জানিম, মোৰ ঘৰ ইয়াতে, খেলাটো হোৱা নাই। সকালবেলা বাজাৰত আহিছোঁ 8টামান বজাত, তেতিয়া চাহ দোকানত চাহ তাহ খাইছোঁ। তাত কমিটিৰ মানুহবিলাকো আছিল, তেতিয়া মানে খেলা হোৱা নাই, নুশুনা নাই, একো নাই, পেচাল নাই। 10টা 10:30 মানত মানে ফেচবুকত চাইছোঁ জয়পুৰ বজাৰ মিলন সংঘৰ ভাগ্য লটাৰী চাৰ্ট ওলাইছে। কেনেকৈ চাৰ্ট ওলাল, খেলা ক'ত দিল, একো বুজি নাপাওঁ। ঘৰৰ ভিতৰত মানে খেলাটো দিয়াই নাই। যেই বস্তু দি খেলা দিব সেই বস্তুটো ছাৰে লৈ গৈছে, অচি ছাৰে লৈয়ে গৈছে। খেলা কেনেকৈ দিল, ৰাইজক প্ৰবঞ্চনা কৰি আছে। খেলখনৰ ৰেজাল্ট দি দিছে, তাৰ ওচৰত যিবিলাক টিকেট আছে সেইবিলাকৰ নাম্বাৰ তাত উঠাই দিছে। প্ৰাইজটো একো পোৱা নাই। আমাৰ প্ৰাপ্য খেলা লাগে, নিজ খেলা লাগে। মই টিকেট লৈছোঁ, 80খান টিকেট লৈছোঁ। হেক বুকৰ পৰা এখন কৰি টিকেট লৈছোঁ, 80খান টিকেট লৈছোঁ 8,000 টকা দি। আৰু যদি খেলা নিদিয়ে তেনেহ'লে মই মাননীয় মুখ্যমন্ত্ৰী চাপ যে আছে হিমন্ত বিশ্ব শৰ্মা, তাক মই কৰজোৰ কৰি অনুৰোধ কৰি আছোঁ, তাই অলপ ইয়াৰ চাব লাগে। যিহেতু 2.5 কোটি টাকাৰ খেল, এইটো চাব লাগে, এটাৰ ওপৰত তদন্ত কৰিব লাগে। তদন্ত কৰি অচি ছাৰ বা প্ৰশাসনৰ মানুহ থাকি তাত নিজ খেলাখন মোক দিব লাগে। মোৰ এইখিনি। খেলা নিদিয়ে এখন আইনী ব্যৱস্থা কি হয় হ'ব। কমিটিৰ মানুহ আছে আৰু ইয়াৰ ভিতৰত বহু মানুহ জড়িত আছে। মই যি কথা শুনি আছো, বহুত মানুহ জড়িত আছে। ইমান একটা চাওক, ইমান বড় এটা খেল, ইয়াতেতো বাজাৰ কমিটি জড়িত আছে, পাৰ্মিশ্যন দিছিল, তাত খেলা হৈ আছিল।
গণিক সন্ধ্যা জড়িত আছে, আমার বাজার এই গণিক সন্ধ্যার প্রেসিডেন্ট শামসুল মোল্লা না, শামসুল মোল্লা মেন উদ্যোক্তা, আরো ইয়ার ভিতরে বহু মানুষ নাম শুনি আছে, বড় বড় লিডার আছে, মাফিয়া আছে ইয়ার ভিতরে, মানে খেলখন তো পাতিছে সৰু সৰু ল'ৰা, সেই লোকক তো বলির পঠা বনাইছে, বনাই কেনে টেকা খান তো তাই বড় বড় যেবিলাক এই ডন আছে সেইবিলাকে আত্মসাৎ কৰি আছে। সেইজন্য ওসি ছাৰক মই অনুৰোধ কৰি আছো, মোৰ খেলাখন একদম জয়পুৰ বজাৰ একদম নিকা খেলাখন কৰি দিব লাগে, প্ৰশাসনৰ মানুহ হাতত থাকি কৰি দিব লাগে। নিউজ ডেস্ক রিপোর্ট, প্রতিদিন লাইভ।